মৰমৰ ছাত্ৰসকল 2025 চনৰ নৱোদয়া কোশ্চিন পেপাৰখনৰ পৰা পাঠী গণিতৰ 53 লৈকে মই তোমালোকক কৈ দিছিলোঁ আজি 54 পৰা আৰম্ভ কৰিছোঁ তলৰ কোনটো প্ৰত্যেক মৌলিক সংখ্যাৰ সদায় এটা উৎপাদক হ'ব সকলো সময়ত মনত ৰাখিবা এইটো 1 টো সকলো সময়তে মৌলিক সংখ্যাৰ উৎপাদক হয় কিয়নো 1 * 11 কিমান হ'ব 11 হ'ব ঠিক তেনেকৈ 1 * 7 কিমান হ'ব 7 হ'ব 1 * 2 যদি লোৱা 2 হ'ব গতিকে সবৰ ক্ষেত্ৰতে 1 টো আমাৰ উৎপাদক হেতু মুখস্থ ৰাখিবা নেক্সট যেটো অংক আছে ট্ৰিকি অংক হয় এই ট্ৰিকি অংকবিলাক ট্ৰিকত কৰিব লাগে তেহে জলদি হয় মই তোমালোকক ইয়াতে বুজাই দিবলৈ চেষ্টা কৰিছো এই ট্ৰিকটো মনত ৰাখিবা তোমালোকে ফাৰ্স্ট কেনেকা যে এইটো সংখ্যাক যদি তোমালোকে এইটো দি ডিভাইড কৰা ৰিজাল্ট তোমালোকে এইটো পাবা হলনে এইবাৰ হল কি ইয়াত দশমিক নাই মানে দশমিক ইয়াত আছে কিন্তু ইয়াত দশমিক কেই ঘৰ আগত আহিল 3 ঘৰ আগলৈ আহিল তাৰ পিছত আগতে দশমিক ইয়াত আছিল মানে এক ঘৰ পিছত ইয়াত হৈ গল 2 ঘৰ পিছত তেনে হলে ইফালে ওপৰতত 3 ঘৰ আগুৱালে আৰু তলতত এক ঘৰ পিছুৱালে তেনে হলে মুঠ কিমান ঘৰ হ'ব 4টা ঘৰ এনসাৰত তোমালোকৰ 4টা ঘৰ দশমিকটো আগুৱাই আহিব তেনে হলে দশমিক আহি ইয়াত বহিব হয়নে তাৰ মানে আকৌ এবাৰ কৈছো যে তোমালোকৰ ওপৰতটো যেটো লব বুলি কোৱা হয় লবত তোমালোকৰ 3 ঘৰ আগুৱাইছে দশমিকটো আৰু হৰত তোমালোকৰ এক ঘৰ পিছুৱাইছে চাইছে দশমিকটো তেনহলে 3 ঘৰ আগুৱালে আৰু এক ঘৰ পিছুৱালে নাই মুঠতে কেই ঘৰ হল 4 ঘৰ 4 ঘৰ যদি হয় তেনহলে আমাৰ দশমিকটো 4 ঘৰ আগুৱাই যাব তাৰমানে দশমিক ইয়াত হ'ব নাই এই এক ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ তেনে আমাৰ দশমিক 75456 হ'ব কোনটো আছে তেনেকে এই চাইছা আমাতো এইটোই হয় তোমালোকৰ ৰাইট আনসাৰ গল এনেকা ট্ৰিক ইউজ কৰি এটো কৰিবা নহলে সময় অলপ বেছি যায় তাৰ পিছত আহিলে কি তোমালোকৰ এইটো অংক খালি প্লাস কৰিব লাগে হয় নাই প্লাস কৰিব লাগে কেনেকৈ প্লাস কৰিবা বহাই প্লাস কৰিলে তো ভাল নহলে তো অলপ ঝামেলাই হয় আমি বহাই দিছো ৰবা অলপ সৰু কৰি লৈছো তাৰ পিছত কি আছিল 1.1 নেক্সট এই পইণ্টটো সিধাই পইণ্ট বহাবা তাৰ পিছতহে কামবিলাক কৰিবা 1 তাৰ পিছত 0 1 খালি আছে শূন্য বহাই দিয়া তাৰ পিছত আহিল কি তোমালোকৰ পইণ্টে থাকিল নাই তাৰ পিছত 1 তাৰ পিছত 0 0 1 আছে ৰবা 0 0 1 এই দুটা ঘৰ খালি আছে শূন্য বহাই দিয়া যাতে তোমালোকে কনফিউজড নোহোৱা তাৰ পিছত আছে 0.01 শূন্যটো লগাই দিয়া ফাইন তাৰ পিছত আছে কি তোমালোকৰ 11.01 খালি আছে শূন্য লগাই দিয়া তাৰ পিছত 1 1 1 আছে নহয় দশমিক তাৰ পিছত 1001 মানে 1001 আহিল তাৰ পিছত ৰবা মই দিছো এটো এতিয়া চাইছা এই 4 নম্বৰ ঘৰটো প্ৰত্যেকটো নম্বৰ ক্ষেত্ৰত খালি আছে এই কাৰণে তোমালোকে শূন্য বহাই দিয়া শূন্য বহাই দিলে তোমালোকৰ ক্যালকুলেশনত ঝামেলা নহব এইবাৰ তোমালোকে প্লাস কৰি দিয়া প্লাসটো কি দৰে কৰিবা দেখাই দিছো এই ঘৰত মাত্ৰ 1 আছে এই ঘৰত মাত্ৰ 1 আছে তাৰপিছত এই ঘৰত আছে তোমালোকৰ 3 চাবা সিধা সিধিকে বহাবা নহলে কিন্তু ভুল হ'ব ইয়াত আছে 2 নাই তাৰপিছত 3 + 2 5 হ'ব ইয়াত হ'ব 2 ইয়াত হ'ব 1 তেনহলে আমাৰ ৰিজাল্ট হল 125.2311 এই চাইছা তোমালোকৰ অপচন নাম্বাৰ সি টো কাৰেক্ট এনেকৈ কৰিবা নেক্সট এইটো অংক আছে যে এইটো অংক একেবাৰে সহজ মই তোমালোকক বুজাই দিছো ইয়াতে বুজাই দিবলৈ চেষ্টা কৰিছো ইয়াত ফাৰ্ষ্টতে 3 আছে নহয় এই কাৰণে 3 বহাই দি দশমিক লগাই দিয়া স্টার্ট তাৰপিছত ইয়াক 100 দি হৰণ কৰা আছে মানে কি 3টো আমাৰ দশমিকৰ
2 ঘৰ পিছত বহিব কাৰণ দুটা শূন্য আছে এই তিনটো দশমিকৰ 3 ঘৰ পিছত বহিব ফাইন কাৰণ ইয়াত তিনটা শূন্য আছে আৰু এই তিনটো দশমিকৰ 6 ঘৰ পিছত বহিব আছে ইয়াত 3 ঘৰ আছে আৰু 2 ঘৰ আমি বনাই ললো এই 6 ঘৰ হৈ গল তেনে এইটোৰ লগত কোনটোৰ মিল আছে এতিয়া চালে তোমালোকৰ আনসাৰটা ওলাব এইটো হয়তো তোমালোকৰ বি অপচনৰ লগত মিলি আছে বিটো তোমালোকৰ ৰাইট আনসাৰ এনেকৈ ট্ৰিক লগাই কৰিবা আচ্ছা 58 ত কি কৈছে তোমালোকক যে এইটোৰ সৰলতম ভগ্নাংশটো হ'ব ইয়াত আৰু তোমালোকৰ কোনো কম্প্ৰমাইজ নাই ইয়াত তোমালোকক কি কৰিব লাগিব হৰণ কৰিব লাগিব কেনেকৈ কৰিবা দেখাই দিছো আচ্ছা ইয়াত তোমালোকে সিধাই সংখ্যাবিলাক লিখি গলা 2000925 লিখিলা নহয় আগৰজন ষ্টুডেন্টে চাইছে ইয়াত ক্যালকুলেশন কৰিছে কামটো হৈ গৈছে এতিয়া তোমালোকে বাই দিলা বাই দিয়াৰ পিছত ইয়াত চাইছে তোমালোকে যে দশমিকটো পিছত কেইটা অংক আছে 4টা অংক আছে সেই কাৰণে তোমালোকে 1 বহাই দি 4টা শূন্য লগাই দিয়া হৈ গল এতিয়া তোমালোকে কাটাকাটি কৰা ফাৰ্ষ্টতে আমি 5ৰে কাটিম কিহেৰে কাটিম 5ৰে লাহে লাহে কাটিলে হল নহলে কনফিউজ মানে ভুল হোৱাৰ চান্স থাকিব 5ৰে কাটিলে 5 দুগুণ 10 শূন্য কেইটা আছে দুটা কি হ'ব ইয়াত 4টা হ'ব লাগে ৰবা 3টা নহয় 4টা হ'ব শূন্য আচ্ছা আৰু এটা শূন্য ইয়াত থাকিল গল তাৰ মানে কি তোমালোকৰ 2000 হ'ল এতিয়া তোমালোকে 5 দি ইয়াক কাটা 5 4 গুণ 20 তাৰপিছত শূন্য না যায় নাই তেনেকৈ 5 1 গুণ 5 ৰবা 5 1 গুণ 5 ইয়াত থাকিল তোমালোকৰ 4 42 5 8 জাৰ 40 বাকি থাকিল 2 25 5 5 গুণ 25 আকৌ তোমালোকে 5ৰে কাটিব পাৰিবা তেনেহলে মই দেখা দিছো ৰবা 5 4 গুণ 20 শূন্য দুটা থাকিল দুটা শূন্য লগাই দিলা মানে ইয়াত 5 8 গুণ 40 তাৰ পিছত ভাগ না যায় শূন্য 18 হল 5 3 গুণ 15 বাকি থাকিল তোমালোকৰ 3 35 5 7 জাৰ 35 হয়নে তাৰ মানে কি ইয়াত কি হ'ব 7 হ'ব তেনেহলে আৰু কাটাকাটি না যাব হয়নে তেনেহলে ওপৰত আমাৰ কিমান হল ওপৰত হৈ গল 8037 আৰু তলত থাকিল আমাৰ 400 এই যে 8037 আৰু 400 ক'ত আছে এই সি নম্বৰ অপচনটোত আছে এনেকৈ অংকবিলাক কৰিব লাগিব আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি তোমালোকে টিউনিং হৈ থাকিবা চোৱাৰ কাৰণে ধন্যবাদ